Hello my dear students. Today I am going to discuss about factors of memory. Myself Dibakar Bodoloi, Assistant Professor, Department of Education, Nagaon College, Autonomous. Before going to discuss about the factors of memory, I am going to point out some important points about memory. So let's see. Memory is the ability to store information of a learned material in the mind. So স্মৃতি হল এনে মানসিক শক্তি যাৰ জৰিয়তে অতীতৰ অভিজ্ঞতাসমূহক আমি সংৰক্ষণ কৰি তুলিবৰ কাৰণে সক্ষম হওঁ। এতিয়া আমি আলোচনা কৰিম factors of memory. There are 4 different factors or processes in memory. যে স্মৃতিত সাধাৰণতে 4টা উপাদান বা 4টা পৰ্যায় থাকে। সেই 4টা পৰ্যায়নো কি আহাচোন চাও। Number 1 is learning বা শিকন. This is the first factor of the process of memory. Learning is the acquisition of new information of experiences which leads to establishment of association of ideas in mind. This factor is the way to register the first impression of an object or idea without which memorization cannot take place. It means যে আমি বিষয়বস্তুসমূহ আগতে আমি আহৰণ কৰিব লাগিব বা বিষয়বস্তুৰ জ্ঞান আৰু অভিজ্ঞতাসমূহ আগতে আহৰণ কৰি তুলিব পাৰিব লাগিব। If we want to memorize, then at first we have to learn the new information or experiences through our sense organs. So learning is the way to register the first impression. যে আমি শিকনৰ জৰিয়তে কোনো বিষয়বস্তুৰ সম্পৰ্কে আমি পোনপ্ৰথমে সেই বিষয়বস্তুৰ সম্পৰ্কে জ্ঞানসমূহ আহৰণ কৰি তুলিবৰ কাৰণে সক্ষম হওঁ। আমি ভৱিষ্যতে যিকোনো বিষয়বস্তু সমূহক মনত পেলাবলৈ হলে বা ৰিমেম্বাৰ কৰিবলৈ হলে at first we have to acquire the new information of experiences. আমি নতুন তথ্যসমূহৰ অভিজ্ঞতাসমূহ আমি পোনপ্ৰথমে শিকিব লাগিব বা আহৰণ কৰি তুলিব পাৰিব লাগিব। উদাহৰণস্বৰূপে আমি প্ৰত্যেকেই এটিএম কাৰ্ড ব্যৱহাৰ কৰোঁ বা আমাৰ প্ৰত্যেকৰে একোটাকৈ বেংকত একাউণ্ট আছে। আমাক যেতিয়াই অৰ্থৰ প্ৰয়োজন হয় তেতিয়াই আমি সাধাৰণতে এটিএমৰ পৰা পইচা উলিয়াবৰ কাৰণে যাওঁ। এতিয়া কথাটো হ'ল যদিহে আমি আমাৰ বেংকৰ একাউণ্টত আগতীয়াকৈ কোনো ধৰণৰ পইচাবোৰ ডিপজিট নকৰোঁ, দেন ভৱিষ্যতে তাক আমি কেতিয়াও এটিএম মেচিনৰ জৰিয়তে হওক বা চেকবুকৰ জৰিয়তে হওক আমি তাক কেতিয়াও উইথড্ৰল কৰি তুলিব নোৱাৰোঁ। সো ঠিক তেনেকৈ স্মৃতিৰ যি প্ৰথম পৰ্যায়, সেই স্মৃতিৰ প্ৰথম পৰ্যায়তে কোৱা হৈছে যে কি এট ফাৰ্ষ্ট আমি পোনপ্ৰথমে বিষয়বস্তুৰ জ্ঞান বা তথ্যসমূহ আমি আহৰণ কৰিব পাৰিব লাগিব, আমি শিকিব পাৰিব লাগিব। Number 2 sub point about memory is memory consists of 2 major abilities of the mind. যে স্মৃতি সাধাৰণতে দুটা মানসিক শক্তিৰ জৰিয়তে গঠিত। নম্বৰ হ'ল the general power to store information of past experiences. It means আমাৰ প্ৰত্যেকৰে একোটা সাধাৰণ ক্ষমতা আছে যাৰ জৰিয়তে আমি অতীতৰ অভিজ্ঞতাসমূহক সংৰক্ষণ কৰিব পাৰোঁ বা ষ্ট'ৰ কৰিব পাৰোঁ। আৰু 2 নম্বৰ হ'ল the ability to recognize, যে
অতীতৰ অভিজ্ঞতা সমূহক আমি ভৱিষ্যতে এক্সেক্টলি বা একুৰেটলি ৰিকল কৰিব পাৰিছো নে নাই বা ৰিভাইভ কৰি তুলিব পাৰিছো নে নাই তাক ৰিকগনাইজ কৰাৰ capacity. So number 2 factor is retention বা হল সংৰক্ষণ. Retention is the second factor of memory. It means the sustenance of an experience in the subconscious level of the mind for a sufficient amount of time. When anything is learned, it is natural that some of the learned material is saved or stored in the mind. ইয়াত কোৱা হৈছে যে আমি বিষয়বস্তুবোৰ আহৰণ কৰিলো অকল আহৰণ কৰিলে নহব ইয়াৰ দ্বিতীয় পৰ্যায়ত কোৱা হৈছে যে আমি সংৰক্ষণ কৰি তুলিব পাৰিব লাগিব যে sufficient amount of timeৰ কাৰণে আমাৰ যি সাবকনসিয়াস level of mind বা অবচেতন মন সেই অবচেতন মনত আমি আমাৰ অতীতৰ অভিজ্ঞতা সমূহক সংৰক্ষণ কৰি তুলিব পাৰিব লাগিব বা সংৰক্ষণ হৈ থাকে after learning যে সেই অভিজ্ঞতা সমূহ ইনফৰমেশন সমূহ আইডিয়া সমূহ যে আমাৰ সাবকনসিয়াস level of mind ত sufficient amount of timeৰ কাৰণে সংৰক্ষণ বা সংৰক্ষিত হৈ থাকে. Whenever anything we learn, it is natural that some of the learned material is saved or stored in the mind. আমি যেতিয়াই যিকোনো বিষয়বস্তু আমি শিকো বা তথ্যসমূহ আহৰণ কৰো সেই তথ্যসমূহ আহৰণ কৰাৰ বেলিকা যে আমি প্ৰাকৃতিকভাৱে হোক বা অটোমেটিক্যালি কিছুমান কথা আমাৰ মনত সংৰক্ষিত হৈ থাকে বা সেভ হৈ থাকে বা স্টোৰ হৈ থাকে. সো দ্বিতীয় পৰ্যায়টো হল সংৰক্ষণ. সো সংৰক্ষণত আমি কি কৰো যে আমাৰ যিবোৰ নেকি প্ৰিভিয়াস এক্সপেৰিয়েন্সেস সেই প্ৰিভিয়াস এক্সপেৰিয়েন্সেস বোৰক আমাৰ সাবকনসিয়াস লেভেল অফ মাইন্ডত সাফিসিয়েন্ট এমাউন্ট অফ টাইমৰ কাৰণে ষ্টৰ কৰি থওঁ বা সেভ কৰি থওঁ. In number 3 sub point about the meaning of memory is the revival of past experience in its original form. যে স্মৃতি হল অতীতৰ অভিজ্ঞতা সমূহক কোনো পৰিৱৰ্তন নকৰাকৈ হুবহু স্বৰূপে পুনৰ উৎপাদন কৰি তুলিব পৰা যি কেপাসিটি ইয়াকে সাধাৰণতে স্মৃতি বুলি কোৱা হয়. যে স্মৃতিৰ ক্ষেত্ৰত আমি অতীতৰ অভিজ্ঞতা সমূহক আমি ভৱিষ্যতে ৰিকল কৰোতে তাত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈ হুবহু স্বৰূপে আমি পুনৰ স্মৰণ কৰি তুলিব পৰা কেপাসিটিকে সাধাৰণ স্মৃতি বুলি কোৱা হয়. নাম্বাৰ 3 ফেক্টৰ হল যে আমাৰ 3 নম্বৰ ফেক্টৰটো হল ৰিকল হল আমাৰ পুনৰ স্মৰণ. The third factor of memory is the car owner is known to the person sometimes. It means যে আমাৰ পুনৰ স্মৰণ হল স্মৃতিৰ তৃতীয় পৰ্যায় আৰু যে আসল পুনৰ স্মৰণৰ প্ৰক্ৰিয়াটো হল এনে এক ধৰণৰ প্ৰক্ৰিয়া যাৰ জৰিয়তে অতীতৰ আহৰণ কৰা বা আমাৰ পূৰ্বৰ যি অভিজ্ঞতা সমূহ সেই পূৰ্বৰ অভিজ্ঞতা সমূহক আমাৰ প্ৰতিৰূপ আকাৰে অথবা ভাষিক আকাৰে যে সচেতন মনত সাধাৰণতে কি কৰা হয় সচেতন মনত ইয়াক আমাৰ প্ৰেজেন্ট কৰি তোলা হয়. সো সেই কাৰণে কোৱা হৈছে যে ইট মিন্স বা recall means the presentations of any past experiences in the form of images or languages in the conscious level of the mind. It means আমি আমাৰ অবচেতন মনত সঞ্চিত হৈ থকা যিবোৰ অভিজ্ঞতা সেই অভিজ্ঞতা সমূহক আমি আমাৰ সচেতন মনত ইমেজ আকাৰে হোক বা আমাৰ যে ভাষিক আকাৰে হোক আমি প্ৰেজেন্ট বা প্ৰস্তুত কৰি তুলিব পৰাৰ যি প্ৰক্ৰিয়া ইয়াকে সাধাৰণতে পুনৰ স্মৰণ বুলি কোৱা হয়. যে উদাহৰণ স্বৰূপে আমি ক'ব পাৰো যে যেতিয়া ৰাস্তাত এখন গাড়ী গৈ থাকে সেই গাড়ীখন চাই আমি ক'ব পাৰো যে সেই গাড়ীখনৰ গৰাকী কোন যে কিয়নো আগতে সেই গাড়ীখনৰ যিজন গৰাকী সেই গৰাকীজনৰ সম্পৰ্কে
আমাৰ অভিজ্ঞতাসমূহ আমি আহৰণ কৰি থোৱা হৈছিল বা সেই গৰাকীজনৰ বিষয়ে তেওঁৰ তথ্যসমূহ আমি আহৰণ কৰি তুলিছিলোঁ সেই কাৰণে গাড়ীখন দেখা মাত্ৰকে আমি গাড়ীখনৰ গৰাকী সম্পৰ্কে জানিবৰ কাৰণে সক্ষম হওঁ সো দ্য থাৰ্ড ফেক্টৰ ইজ ৰিকল পুনৰস্মৰণ যে পুনৰস্মৰণ হ'ল যে অতীতত আহৰণ কৰা অভিজ্ঞতাসমূহক আমাৰ সচেতন মনত ইমেজ আকাৰে বা আমাৰ যে ভাষিক আকাৰে আমি প্ৰস্তুত কৰি তুলিব পৰা যি মানসিক শক্তি ইয়াকে কি বুলি কোৱা হয় আমাৰ ৰিকল বুলি কোৱা হয় so number 4 sub point about the meaning of memory is unconscious mind plays an important role on memory যে অবচেতন মনে স্মৃতিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে যে কিয়নো যে আমি আমাৰ জীৱনত বহুতো অভিজ্ঞতাই আমি আহৰণ কৰিছো সেই অভিজ্ঞতা সমূহৰ মাজত কিছুমান আমাৰ প্লেজেন্ট মোমেন্টস আছে আৰু কিছুমান আনপ্লেজেন্ট মোমেন্টস বোৰ আছে and we always want to be happy in our conscious mind and we always repress the unpleasant moments to unconscious mind so আমি আমাৰ অবচেতন মনত সদায় আমাৰ আনপ্লেজেন্ট বা যিবোৰ নেকি দুখজনক কথা আছে বা অভিজ্ঞতা আছে সেইবোৰ সদায় আমি অৱদমন কৰি তুলো বা ৰিপ্লেস কৰি তুলো সো কোৱা হৈছে যে আমি কনসিয়াস মাইন্ডত আমি যিকোনো কথা মনত ৰখাবলৈ হলে বা কনসিয়াস মাইন্ডত আমি কথাবোৰ মনত পেলোৱাৰ ক্ষেত্ৰত আনকনসিয়াস মাইন্ডে আমাক বিশেষকৈ আমাক সহায় কৰে and the last factor of memory is recognition means whole pratyabhigya recognition is the fourth factor of memory recognition is the capacity to be aware of a previous experience if a person can identify an object or idea at present of which he has a past experience it is called recognition it is easier to recognize than to recall sometimes we may not be able to recall a friend but when we see him or hear his voice we can easily recognize him it means যে অতীতৰ অভিজ্ঞতা সমূহক আমি পুনৰস্মৰণ কৰি তুলিব পাৰিলেই যে আমাৰ স্মৃতি প্ৰক্ৰিয়া সম্পাদন হয় তাক আমি কেতিয়াও ক'ব নোৱাৰো যে অতীতত আহৰণ কৰা অভিজ্ঞতা সমূহক বৰ্তমান সময়ত আমি যেতিয়া পুনৰস্মৰণ কৰিবলৈ যাওঁ সেই পুনৰস্মৰণ কৰিবলৈ যোৱাৰ বেলিকা অতীতৰ অভিজ্ঞতা সমূহৰ লগত ইয়াৰ সাদৃশ্য আছে নে নাই বা মিল আছে নে নাই তাক চিনাক্তকৰণ কৰি তোলাৰ কাৰ্যই হৈছে ৰিকগনিশ্যন বা হ'ল আমাৰ প্ৰত্যভিজ্ঞা সো ৰিকগনিশ্যন ইজ কল্ড এজ দ্য প্ৰচেছ অফ আইডেন্টিফিকেশ্যন যে এটা চিনাক্তকৰণ আমাৰ প্ৰক্ৰিয়া বুলি কোৱা হয় যে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে কি যে sometimes we may not be able to recall a friend আমি আমাৰ কিছুমান বন্ধুক আমি ৰিকল কৰিব নোৱাৰো বা আমি পুনৰস্মৰণ কৰিব নোৱাৰো কিন্তু যেতিয়া আমি তেখেতক আমি দেখা পাওঁ বা আমি তেখেতৰ ভয়েস বা আমি মাতটো শুনো সেই মাতটো শুনাৰ লগে লগে আমি কি কৰিব পাৰো যে we can easily recognize him যে তেওঁ মোৰ এজন ভাল বন্ধু আছিল সো সেই কাৰণে ৰিকগনিশ্যনক কোৱা হয় বা আমাৰ প্ৰত্যভিজ্ঞা কি বুলি কোৱা হয় চিনাক্তকৰণ প্ৰক্ৰিয়া যে অতীতৰ আহৰণ কৰা বা অতীতৰ যিবোৰ নেকি অভিজ্ঞতা আছে সেই অভিজ্ঞতা সমূহক বৰ্তমানৰ সময়ত আমি পুনৰস্মৰণ কৰোতে আগৰ অভিজ্ঞতাৰ লগত মিল আছে নে নাই তাক চিনাক্তকৰণ কৰাৰ যি আমাৰ প্ৰক্ৰিয়া ইয়াকে সাধাৰণতে প্ৰত্যভিজ্ঞা বুলি কোৱা হয় So friends, ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে স্মৃতিৰ উপাদান সমূহৰ বিষয়ে বুজিবলৈ সক্ষম হৈছা। So ধন্যবাদ।